Hello, good morning guys. মই আজি এটা দোকানৰ ওচৰলৈকে আহিছো আৰু আপোনালোকক এটা নতুন ভিডিঅ' দেখাব কাৰণে যিজন ব্যক্তি আছে আজি এজন বিশেষ ব্যক্তি আৰু এই ব্যক্তিজন কোন হয় আৰু তেখেতে কেনেকৈনো এই দোকানখন চলাই আছে আৰু তেখেত কেনেকুৱা শাৰীৰিকভাৱে এই গোটেই পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম। এটা মই দোকানৰ পৰিৱেশটো অলপ আপোনালোকক দেখুৱাই আছো। এয়া তেখেতৰ দোকান হয়। শাৰীকে ওলমাই ৰাখিছে খোৱা বস্তু খাদ্য আৰু বিশেষ ব্যক্তিজন হৈছে এইজন আমাৰ বিমনাল দলে আৰু বিমনাল দলে একচুৱেলি মিছাটো বা আমি মিছাটো ক'বলৈ নাই। তেখেত এজন শাৰীৰিকভাৱে সক্ষম এজন ব্যক্তি আৰু চলা ফুৰা কৰিব নাজানে আৰু জন্মগত তেওঁৰ এটা জন্মগতৰ পৰাই সেইটো সমস্যা আছে। সেইটো এটা ভগৱানৰ দিয়া এটা তেওঁৰ শৰীৰ আৰু সেয়ে তেখেতৰ অনুমতি অনুযায়ী মই তেখেতৰ গোটেই ফিজিকেলি বডি এই গোটেইবিলাক মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু তেখেত এনেকৈ বহি পেলাই দোকানখন চলাই আছে আৰু বহুদিনৰ পৰাই আৰু তেখেত এনেকুৱা এজন সাহসী ব্যক্তি যিজন ব্যক্তি কাৰোৰ পৰা হাত পাতি সৰুৰে পৰা কোৱাৰ এটা তেওঁৰ অভ্যাস নাই আৰু লৰচৰ কৰিব নোৱাৰিলেও তেখেত এনেই নাথাকে। হাতৰ বিদ্যা আছে বা বেতৰ সৰু কাম কৰিব পাৰে ধুনীয়াকৈ আৰু দোকানখন এটা ধুনীয়াকৈ চলাব পাৰিছে আৰু তেখেতৰ বাহনটো সেইটো একচুৱেলি এয়া তেখেতৰ তিনিচকীয়া বাহন আৰু বিশেষ আজি তেখেতৰ এই চাইকেলখন পামচাৰ হৈছে বুলি জনাই মিস্ত্ৰী এজনক গাঁৱৰে এজন ব্যক্তিক মাতি আনি পেলাই মেৰামতি কৰাৰ ব্যৱস্থা কৰি দিছে। পামচাৰ হৈছে একচুৱেলি চাইকেলখন আৰু সেই চাইকেলখনেই হৈছে তেখেতৰ জীৱনৰ এক সম্বল আৰু আতিয়াৰ। ইয়াৰ দ্বাৰাই চলন ফুৰণ, ইয়াৰ পৰা গৰমৰ যাব পাৰে, ইয়াৰ পৰা যিকোনো দোকানৰ মাল আনে এনেকুৱা আৰু হাতেই গোটেই এই দোকানটো চলায় আৰু তেখেত ইমান এজন সাহসী ব্যক্তি আৰু কেতিয়াবা তেখেতে নিজে কোৱা মতে কোনোবাই যদি বিপদ হয়, বেমাৰ আজাৰ হয় আৰু এই বেমাৰ আজাৰৰ পৰা পৰিয়ালকো দুই পইচা সহায় কৰিবলৈ চেষ্টা কৰে আৰু এয়াই আপোনালোকে চাইছে বিমনাল দলে আৰু তেখেতৰ পৰাও এক দুটা মই মন্তব্য ল'ম আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। ইজনে হৈছে বিমনাল দলে আৰু কি কয় আপুনি অলপ কওক ৰাইজলৈ কেনেকুৱা কি কয়। মই দোকান কমলা তোৰা ডঙৰ মালিকক ক'ব নাম বিশেষকৈ মাইকো মামাং আৰু এনে পিতাচুল দল দङ অকায়ম সিং কৰাই চালনী লকে ধৰি আপোনাৰ যিকোনো বস্তু গিলাচ কাপ গিলাচ মানে বস্তু বনাব পাৰে আৰু এইবিলাকো বনাই বিকি মেলি খাই আছোঁ আৰু আকৌ এই চাইকেলখন চলাই মেলি মই গৰমৰ পৰা মাল অনা কৰোঁ যেনে তেনে হ'লেও। তাৰপিছত কিছুমান দাঙিব নোৱাৰাকেইটা টমটম আছে, টমটমৰ পৰা ভাড়া লৈ পেলাই আনো আৰু মোৰ বহুত অসুবিধা হ'লেও মানে মই যেনে তেনে দোকানখন চলালে জীৱনটো তৰিব পাৰিম এই বুলি ভাবি মই বেপাৰখন কৰিছোঁ নিজে চলিবৰ কাৰণে। চাইকেলটো চলাবৰ কাৰণে কষ্ট হয় নেকি আপোনাৰ? কষ্ট হয়, বেছি দূৰ হ'লে বেছি কষ্ট হয় আপ ডাউন বিলাকত। এতিয়ালৈকে আপুনি চাইকেল এখন ধৰা কিনিব পৰা নাই ন? ধৰা মটৰ চাইকেল এখন কিনিব পৰা নাই, এইটো কাৰণে মানে মোৰ পইচাৰ বহুত অসুবিধা হৈছে। তিনিচকীয়া মটৰ চাইকেলটো কিনিব পাৰিলেতো মোৰ কাৰণে বহুত ভাল হ'ব আৰু ছাৰহঁতকো কৈছিলোঁ, ভুৱনগাম ছাৰহঁতকো মোক অলপ সহায় কৰিবা। ছাৰহঁতে কৈছিলে চাম বুলি, এতিয়ালৈকে খবৰ দিয়া নাই, একেটকো মই লগ পোৱা নাই, কিন্তু লগ পালে কৰি দিবও পাৰে। এইটো কাৰণে আশা অলপ ৰাখি আছোঁ আৰু একেতে আহিলে মই ক'ম বুলি। সেইজনেই হৈছে সাহসী ব্যক্তি বিমনাল দলে আৰু তেখেতে তেখেতৰ জীৱনৰ কাহিনীটো কৈছে আৰু তিনিচকীয়া চাইকেলেৰে ইয়াৰ পৰা গৰমত 12 কিলোমিটাৰ বাট কৰি বাই দোকানৰ মাল অনা নিয়া কৰে আৰু তেখেতৰ আহ্বান মাজুলী স্থানীয় বিধায়ক শ্ৰীযুত ভুৱনগাম ছাৰলৈ অনুৰোধ জনাইছে যে যদি পাৰে চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান কৰি আৰু লগতে তিনিচকীয়া এটা ইঞ্জিনযুক্ত বাহন যদি পাৰে আনি দিবৰ কাৰণে, যিহেতু তেওঁ আৰ্থিকভাৱে বহুত দুৰ্বল আৰু ইমানো তেওঁ
হেৰি নহয় এখন বাইক কিনিব পৰা। আৰু যদি চৰকাৰৰ তৰফৰ পৰা কোনোবা এটা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন তৰফৰ পৰা যদি সহায় কৰি পেলাই তেখেতক এটা 3চকীয়া বাহন যদি দিয়াব পাৰিলে তেখেতে যথেষ্ট সুখী হ'ব আৰু তেখেতৰ জীৱনটো ঘূৰি ফুৰাত বা ইটো কৰ্ম কৰাত যথেষ্ট সহায় কৰিব বুলি আমি আশা কৰিছোঁ। মানে ছাৰতে যদি সহায় কৰিব পাৰে মই চব ফালে সুবিধাটো পাই যাব পাৰিম আৰু নিজেও কৰিব পাৰিম আৰু নিজে ইটো কৰিব পাৰিম চলা ফুৰাটো লোকক বেছিকৈ ক'বও নালাগে আৰু ভাড়া দিবও নালাগে তেনেকুৱা অনা নিয়া কৰিব পাৰি আৰু বহুত ভাল কথা। এয়া হৈছে তেখেতৰ দোকান আৰু সেই চাইকেলখন বেয়া হৈ গৈছে, ইয়াৰ কাৰণে এইটো পামচাৰ মাৰি আছে। আৰু তেখেতৰ দোকানখন মই ইমানো হেভিকৈ মাল আনিব নোৱাৰে, কাৰণ পইচাৰ পাতি মূলধন এতিয়া নথকা মানুহ 2 পইচা আনি পেলাই দোকানখন কৰি আছে আৰু এক্সট্ৰাকৈ লৰচৰ কৰিব নোৱাৰে। ইমানো ইটো দৌৰা মেলে কৰি পেলাই মাল অনা নিয়াৰ ক্ষেত্ৰতো বহুত অসুবিধা হয় বুলি তেখেতে জনাইছে। আৰু মই আহ্বান জনাইছোঁ মোৰ চেনেলটোৰ যোগেদি, মোৰ ফেচবুক পেজটোৰ যোগেদি কোনোবাই হৃদয়বান ব্যক্তিয়ে যদি আহি পেলাই তেখেতক এখন ইঞ্জিনযুক্ত যিটো বাইক বাহন যদি তেখেতক যদি পুৰস্কৃত কৰিব পাৰে, তেখেতক যদি দিয়াব পাৰে, তেখেতৰ জীৱনৰ কাৰণে বহুত এটা সুযোগ হ'ব এইটো যোৱাত। যিহেতু ইয়াৰ পৰা গড়মূৰলৈকে 12 কিলোমিটাৰ, 12 কিলোমিটাৰ চাইকেল চলাই চাইকেল চলাই যোৱাটো সম্ভৱ নহয় আৰু বহুত কষ্ট হয় বুলি মই জনাইছোঁ। আৰু সহায় কৰক হৃদয়বান ব্যক্তিসকলক মই অনুৰোধ জনাইছোঁ।